হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই তোমালোকৰ লগত আলোচনা কৰিম অসমৰ ইতিহাস, য'ত থাকিব তোমালোকৰ অসমৰ প্ৰাক ঐতিহাসিক যুগ, অসমৰ প্ৰাচীন ইতিহাস, অসমৰ মধ্যযুগীয় ইতিহাস, অসমৰ আধুনিক ইতিহাস, স্বাধীনতাৰ পিছত অসম। এইটো এনেকুৱা এটা ভিডিঅ' হ'বলৈ গৈ আছে যিটো এতিয়ালৈকে নিশ্চয় ইউটিউবত কোনেও দিয়া নাই। মোৰ 100% গেৰাণ্টি আছে, এতিয়ালৈকে কোনেও এই এটা ভিডিঅ'তে অসমৰ সম্পূৰ্ণ ইতিহাস দিয়া নাই। নিশ্চয় মই যেনেকুৱা দিম। ভাল লাগিলে ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। স্কিপ নকৰাকৈ একেলগে চাই থাকিবা, নিশ্চয় তোমালোকৰ বহুত হেল্প হ'ব। আৰু অসম তথা গোটেই ভাৰততে যিকোনো এক্সামতে অসমৰ ইতিহাসৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়। তাৰ কথা আগত ৰাখি আমি যিখিনি কুৱেশ্যন প্ৰস্তুত কৰিছোঁ সকলো এক্সামৰ বাবে উপযোগী হ'ব। অসম পুলিচ, ADRE, SI যিখিনি আছে সকলো এক্সামতে তোমালোকৰ বহুত হেল্প হ'ব। নিশ্চয় একেলগে চাই থাকিবা, নিশ্চয় ভাল লাগিব স্কিপ নকৰাকৈ। অ'কে, আজিৰ প্ৰথমটো কুৱেশ্যন লৈছোঁ। সমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? উত্তৰ হ'ব সন্ধ্যা। কোন বছৰত অসম বংগৰ পৰা বিচ্ছিন্ন হৈ মুখ্য আয়ুক্তৰ প্ৰদেশ হ'ল? 1874 চনত। অসম কোনটো সময়ছোৱাত কোম্পানীৰ ৰাজ নামেৰে জনাজাত আছিল? 1826 চনৰ পৰা 1858 চনলৈকে। অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল? উত্তৰ হ'ব 1834 চনত। বাংলা ভাষাৰ ঠাইত কেতিয়া আকৌ অসমীয়া ভাষা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ হ'ব 1873 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? উত্তৰ হ'ব 1888 চনত। অসম ছাত্ৰ সন্মিলন মুখপত্ৰখনৰ নাম কি আছিল? উত্তৰ হ'ব মিলন। সদৌ অসম ৰায়ত সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ হ'ব 1933 চনত। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। 1903 চনত অসম সংস্থা গঠন হৈছিল। উত্তৰ হ'ব মাণিক চন্দ্ৰ বৰুৱা। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? উত্তৰ হ'ব 1916 চনত। ফুলগুৰি সভা কেতিয়া হৈছিল? উত্তৰ হ'ব 1861 চনত। আহোম সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। কাৰ নেতৃত্বত 1884 চনত যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল? যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱা। মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া হৈছিল? পিয়লি বৰুৱাক। কাৰ সভাপতিত্বত গুৱাহাটীত অসম ছাত্ৰ সন্মিলন প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ অধিৱেশন। কৌশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ হ'ব 1943 চনত। সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? উত্তৰ হ'ব তিলিকীয়ান যোৰহাটত। জ্ঞান প্ৰদয়নী সভা কোনে গঠন কৰিছিল? উত্তৰ হ'ব আনন্দৰাম ঢেকীয়াল ফুকন। হেমকোষ কোনে লিখিছিল? উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱা। 1857 চনত অসমত বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? উত্তৰ হ'ব মণিৰাম দেৱান। মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? উত্তৰ হ'ব 1921 চনত। অসহযোগ আন্দোলনক কেতিয়া বন্ধ কৰা হৈছিল? উত্তৰ হ'ব 12 ফেব্ৰুৱাৰী 1922 চনত। চৌৰি চৌৰা কাণ্ড কেতিয়া সংঘটিত হৈছিল? উত্তৰ হ'ব 5 ফেব্ৰুৱাৰী 1922। জালিয়ানৱালাবাগ হত্যাকাণ্ড কোনে আদেশ দিছিল? জেনেৰেল ডায়াৰে। কোনটো বছৰত অসমত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ হ'ব 1823 চনত। কোন বছৰত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? উত্তৰ হ'ব 1927 চনত। দাণ্ডি পদযাত্ৰাত অসমৰ পৰা তলৰ কোনে যোগদান কৰিছিল? উত্তৰ হ'ব লীলাধৰ বৰুৱা। অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব ৰবাৰ্ট ব্ৰুছে। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। ইষ্ট ইণ্ডিয়ান কোম্পানী এণ্ড দি বাৰ্মাছ। অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? উত্তৰ হ'ব ডেভিড স্কট। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ হ'ব 1828 চনত। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল গুৱাহাটীত। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল? উত্তৰ হ'ব গোমধৰ কোঁৱৰ।
ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম খাচী মুখিয়ালজন কোন আছিল? শুদ্ধ উত্তৰ হ'ব তীৰত সিং। অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1839 চনত। অসমৰ প্ৰথম চাহ কোম্পানী বুলি চাহ ৰোপণকাৰী বুলি কাক জনা যায়? শুদ্ধ উত্তৰ হ'ব মুনিৰাম দেৱানক। ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? শুদ্ধ উত্তৰ হ'ব জয়ৰাম দাস দৌলতৰাম। বিখ্যাত অসম আন্দোলনৰ মূল লক্ষ্য আছিল? শুদ্ধ উত্তৰ হ'ব ফৰেনাৰ্ছ ইনফ্লেক্স। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত? শুদ্ধ উত্তৰ হ'ব যোৰহাটত। অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাত কোনজন অসমীয়া নেতাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল? শুদ্ধ উত্তৰ হ'ব 1846 চনত। মুনিৰাম দেৱানক কেতিয়া ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব 26 ফেব্ৰুৱাৰী 1858 চনত। ইংৰাজ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম কৃষক বিদ্ৰোহ হৈছিল? শুদ্ধ উত্তৰ হ'ব ফুলগুৰি দেৱাত। ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব লেফটেনেণ্ট ছিংগাৰ। কোন বছৰত অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰকাশ হয়? 1866 চনত। কোনটো যুগক অসমীয়া ভাষাৰ অন্ধকাৰৰ যুগ বুলি কোৱা হয়? 1836 to 1873। পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰ হ'ব ঢাকা। অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ হ'ব ডিব্ৰুগড়। কোনটো ঔপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংঘ? শুদ্ধ উত্তৰ হ'ব সৰ্বজনিক সভা অফ যোৰহাট। কোনজন ডিগবৈত তেল আৱিষ্কাৰ কৰিছিল? কোন চনত ডিগবৈত তেল আৱিষ্কাৰ হৈছিল? শুদ্ধ উত্তৰ হ'ব 1889 চনত 1889। 1861 চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বৃহৎ বিদ্ৰোহ ফুলগুৰি ধাৱাৰ নেতৃত্ব কোনে দিছিল? শুদ্ধ উত্তৰ হ'ব লালুং তিৱাই। অসম সংস্থা কেতিয়া গঠন হৈছিল? শুদ্ধ উত্তৰ হ'ব 1903 চনত। অসম সংস্থা 1903 চনত গঠন হৈছিল। কোন চনত অসম বিধান পৰিষদৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ হ'ব 1935 চনত। ঔপনিৱেশিক কালত অসমীয়া ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত কোন উল্লেখযোগ্য ভূমিকা পালন কৰিছিল? শুদ্ধ উত্তৰ হ'ব আনন্দৰাম ঢেকিয়াল ফুকন। আধুনিক অসমৰ স্ফটিকাৰ বুলি কোনে কাক জনা যায়? শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰ গোবিন্দ বৰাক। অসমীয়াত প্ৰথম প্ৰকাশিত আলোচনীখন আছিল? শুদ্ধ উত্তৰ হ'ব অৰুণোদয়। কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰ হ'ব 1985 চনত। দ্বিতীয় বিশ্বযুদ্ধত অসমৰ ভূমিকা কি আছিল? শুদ্ধ উত্তৰ হ'ব ছাপ্লাই ৰোড ফৰ ব্ৰিটিছ ট্ৰপছ। অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষিত কৰিবলৈ তলত দিয়া কোনটো সংগঠন গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব আসাম সাহিত্য সভা, আসাম টি এছ'চিয়েশ্যন। শুদ্ধ উত্তৰ হ'ব অল আসাম ষ্টুডেণ্ট ইউনিয়ন। 1930 চনত অসমত ছাইমন কমিশ্যনৰ প্ৰতিবাদত কোনটো আন্দোলন আৰম্ভ হৈছিল? আইন অমান্য আন্দোলন। স্বাধীনতাৰ পিছত কোন বছৰত অসমখন সুকীয়া ৰাজ্য হৈ পৰিল? শুদ্ধ উত্তৰ হ'ব 1950 চনত। স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1948 চনত। 1963 চনত অসমৰ পুনৰ্গঠনৰ ফলত কোনখন ৰাজ্য গঠন হৈছিল? শুদ্ধ উত্তৰ নাগালেণ্ড। অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰৰ স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব নুমলীগড়। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT গুৱাহাটীত কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1994। কোনজন নেতা অসম আন্দোলনৰ
বিশিষ্ট ব্যক্তি আছিল আৰু পিছলৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? শুদ্ধ হ'ব প্ৰফুল্ল কুমাৰ মহন্ত। কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? শুদ্ধ হ'ব 1973 চনত। অসম ভাষা বিধেয়ক গৃহীত হয়? শুদ্ধ হ'ব 1960 চনত। অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থক লেখক হৈছে? শুদ্ধ হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা। কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পাকিস্তানক দিয়া হৈছিল? শুদ্ধ হ'ব চিলেট। উত্তৰ পূৰ্বাঞ্চল পৰিষদ NIC কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ হ'ব 1972 চনত। অসমত কেতিয়া ONGC প্ৰতিষ্ঠা হৈছিল? শুদ্ধ হ'ব 1956 চনত। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। সকলোকে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট আমি ষ্টাৰ্ট কৰিম ভাৰতৰ ইতিহাস। সম্পূৰ্ণ ভাৰতৰ ইতিহাসটো এটা ভিডিঅ'তে আমি শেষ কৰিম। সেইটোৰ বাবে ছাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ' দিলে লগে লগে তোমালোকে ভিডিঅ'টো পোৱা আৰু বেল আইকনটো অন কৰি থবা যাতে নটিফিকেশ্যনটো পোৱা। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।